Hello students. ইয়াৰ আগতে আমি এলকহল ফিনল ইথাৰৰ যেটো চেপ্টাৰ আমি কৰি আছিলো তাৰ আগৰ ক্লাছত মই তোমালোকক কেমিক্যাল প্ৰপাৰ্টিজ অফ এলকহল কৰাই আছিলো আৰু কেমিক্যাল প্ৰপাৰ্টিজ অফ এলকহলক আমি কি কৰিছিলো তিনটা ভাগত ভাগ কৰি লৈছিলো তাৰে আমি ফাৰ্স্ট প্ৰপাৰ্টিটোৰ ফাৰ্স্ট পাৰ্টটো চাইছিলো ফাৰ্স্ট প্ৰপাৰ্টিটোৰে আৰু পাৰ্ট আছে কিন্তু তাৰ লগতে মই তোমালোকক এটা কোৱেশ্চন সুধিছিলো যে এই কোৱেশ্চনটো যে ফিনল ইজ মোৰ এচিডিক দেন এলকহল if reason তোমালোকক ৰিজন দিবলৈ দিছিলো আৰু তোমালোকৰ বহুতে মোক দেখাইছা কিন্তু বহুতে এতিয়ালৈকে দেখুৱা নাই কাৰণে মই ডিসএপয়েন্টেড হৈছো তথাপিতো মই আজি তোমালোকৰ আগত এই ফিনল ইজ মোৰ এচিডিক দেন এলকহল এই টপিকটো তোমালোকৰ লগত মই ডিসকাস কৰি দিও ইয়াত কি হয় চোৱা এলকহল ইজ এচিডিক কিন্তু এলকহলৰ এচিডিক স্ট্ৰেংথটো আমি ওয়াটাৰতকেও কম বুলি পাইছো কাৰণ পোলাৰিটিৰ কথা আহে পোলাৰিটিটো কি হয় বুলি কৈছে প্লাস আই ইফেক্টৰ কাৰণে কি হৈ যায় বুলি আমি পাইছিলো যে পোলাৰিটি অফ OH বন্ড ডিক্ৰিজ হৈ যায় কাৰণ OH ৰ লগত আমাৰ ক্লোৰিন বা এনেকুৱা ধৰণৰ বা তেনেকুৱা যিবিলাকে ইলেক্ট্ৰন দিব পাৰে তেনেকুৱা লগ লাগি থকা নাই বা ইলেক্ট্ৰন টানিব পাৰে তেনেকুৱা লগ লাগি থকা নাই এটা কি হয় পোলাৰিটি যদি ডিক্ৰিজ হৈ যায় তেতিয়া হলে কি হ'ব পোলাৰিটি ডিক্ৰিজ হোৱাৰ লগে লগে ইলেক্ট্ৰন ডেন্সিটি তাত মানে কি হ'ব Hello students আমি ইয়াৰ আগলৈকে ক্লাস 12 ৰ এলকহল ফিনল ইথাৰ যেটো চেপ্টাৰ আমি কৰি আছিলো তাৰ কোনটো পাৰ্ট কৰি আছিলো প্ৰপাৰ্টিজ খিনিৰ কথা আমি চাই আছিলো কেমিক্যাল প্ৰপাৰ্টিজ অফ এলকহল আৰু তাত আমি কি গম পাইছিলো এসিডিক স্ট্ৰেংথৰ কথা গম পাইছিলো আমি কেমিক্যাল প্ৰপাৰ্টিজ খিনিকে আমি কি কৰিছিলো ABC তিনটা পাৰ্টত ভাগ কৰি লৈছিলো আৰু তাৰ যেটো প্ৰথম পাৰ্ট আছে ৰিঅ্যাকশনস ইনভলভিং ক্লিভেজ অফ অক্সিজেন এন্ড হাইড্ৰোজেন বন্ড অক্সিজেন হাইড্ৰোজেন বন্ড ব্ৰেক কৰি পেলাই আমি যিবিলাক ৰিঅ্যাকশন পাও আমি সেইখিনি চাই আছিলো তাতে আমি ফাৰ্স্ট অফ অল চাইছিলো যে এসিডিটি অফ এলকহল এন্ড ফিনল আমি এসিডিটি অফ এলকহলটো চাইছিলো যে ওয়াটাৰতকেও কম এসিডিক হয় কাৰণ পোলাৰিটি ডিক্ৰিজ হৈ যায় পোলাৰিটি ডিক্ৰিজ হোৱা মানে ইলেক্ট্ৰন ডেন্সিটি কমি যায় আৰু পোলাৰিটি ডিক্ৰিজ হয় তাৰ কাৰণে আসলতে কি হয় এসিডিক স্ট্ৰেংথটো তাৰ কমি যায় যেনেকে ওয়াটাৰৰটো পোলাৰ হয় কাৰণে তাৰ এসিডিক স্ট্ৰেংথটো কম্পেয়াৰ্ড টু এলকহল বেছি কিন্তু ফিনলৰো কি কৈছে যে এসিডিক স্ট্ৰেংথটো এলকহলতকৈ বেছি বুলি কৈছে আৰু হেতুৱে তোমালোকক মই লাষ্ট ক্লাছত কোৱেশ্চন সুধিছিলো যে why phenol is more acidic তোমালোকে অলপ ভাবি চিন্তি কবলৈ মই দিছিলো বহুতখিনি ছাত্ৰ ছাত্ৰীয়ে মোক দেখাইছিলা আৰু বহুতে মোক এতিয়ালৈকে দেখুৱা নাই সেইকাৰণে মই অলপমান ডিসএপয়েন্টেড হৈছো কাৰণ তোমালোকে লগৰ কাম লগতে কৰি গলেহে তোমালোকৰ পঢ়াটো হৈ থাকিব গতিকে তোমালোকে যিখিনিয়ে দেখুৱা নাই গতিকে এইখিনি বস্তু কমপ্লিট কৰিবলৈ ট্ৰাই কৰিবা The phenol is more acidic than alcohol. এই ৰিজনটো আসলতে কি তাত কি হয় তোমালোকে চাবা ফিনলৰ যেতিয়া মানে কি হ'ব লাগিব এসিডিক হ'বলৈ হলে আমাৰ হাইড্ৰোজেনটো ইজিলি এৰিব পাৰিব লাগিব হাইড্ৰোজেন যদি এৰি দিয়ে তেতিয়া হলে কি ফৰ্ম হ'ব ফিনক্সাইড আয়ন ফৰ্ম হয় হাইড্ৰোজেনটো যেতিয়া এৰি দিব ফিনলে ফিনক্সাইড আয়ন ফৰ্ম হয় এই যেটো আয়ন তোমালোকে দেখিছা ইয়াতে যেটো আছে হেতু ফিনক্সাইড আয়ন কিন্তু তাত তোমালোকে কি দেখিছা যে ফিনক্সাইড আয়নটো কি হৈছে সোৱা তাত যেটো আয়ন এই নিগেটিভ চাৰ্জটো একেটা জায়গাত থকা নাই অক্সিজেনৰ ওপৰত থকা নাই গতিকে ই কোড গুছি গৈছে যদি অক্সিজেনৰ ওপৰত থাকে ই তেতিয়া আকৌ কি কৰিব হাইড্ৰোজেনটো লৈ লব কিন্তু তেনেকুৱা আসলতে হয় এলকহলৰ ক্ষেত্ৰত তেনেকুৱা হয় কাৰণ তাৰ কি অপচন নাই ৰেজোনেন্স অপচনটো নাই ডিলোকেলাইজেশনৰ অপচনে নাই কিন্তু ইয়াত চোৱাচোন এই যেটো ফিনল তাৰ আকৌ কি হৈছে এই চাৰ্জটো ইয়ালে আহিছে তাৰ পাছত ইয়াত পাইছে এই চাৰ্জটো এতিয়া ইয়াত আছে এখিনলে আহিলে তাৰ পাছত আকৌ তললে আহিলে এদৰে চাৰ্জটো কি হৈছে গুটি ৰিংটোতে ডিলোকেলাইজেশন হৈ আছে আৰু ডিলোকেলাইজেশন হৈ থকাৰ কাৰণে কি হৈছে ইলেক্ট্ৰন ডেন্সিটিটো অক্সিজেনৰ ওপৰত কমি গৈছে আৰু ইলেক্ট্ৰন ডেন্সিটি অক্সিজেনৰ ওপৰত কমি যোৱা কাৰণে কি হৈছে ইয়াত এই ফিনক্সাইড আয়নটো ষ্টেবল হৈ গৈছে কথাটো বুজি পাইছানে ইয়াত যদি চাৰ্জটো থাকে অকল
তেতিয়া হলে কি হ'ব হি আনষ্টেবল হৈ থাকিব হাইড্ৰোজেনটো ইজিলি লৈ ল'ব কিন্তু যদি মাইনাছ চাৰ্জটো নাই মাইনাছ চাৰ্জটো যদি গোটেইখনতে বিয়পি যায় তেতিয়া হলে কি হ'ব গোটেই যি ডিলোকেলাইজ হৈ যোৱাৰ কাৰণে কি হৈ গ'ল ইয়াৰ হাইড্ৰোজেন ল'ব পৰা কেপাচিটিটো কমি গ'ল অৰ্থাৎ হাইড্ৰোজেন এৰিব পৰা কেপাচিটি বাঢ়ি গ'ল মানে গতিকে আমি কি ক'ব পাৰো why phenol is more acidic than alcohol due to the stabilization of phenoxide ion to কি হৈ যায় stabilize হৈ যায় due to the stabilization of phenoxide ion আৰু কেনেকে stabilize হয় through resonance তোমালোকে বহুত দীঘলকে এক্সপ্লেইন কৰি নাথাকিলেও হ'ব কিন্তু তোমালোকে এই যদি ডায়াগ্ৰামটো ড্ৰ কৰা এই যে ৰেজনেন্সৰ যিকিটা ষ্ট্ৰাকচাৰ তোমালোকে যদি এই পাঁচটা ষ্ট্ৰাকচাৰ ড্ৰ কৰিব পাৰা পাঁচটা মানে আচলতে এই চাৰিটাই মেইন আৰু লাষ্টৰটো একেটা ষ্ট্ৰাকচাৰে হয় তথাপিতো কৰিবা ড্ৰ এই পাঁচটা ষ্ট্ৰাকচাৰ তোমালোকে যদি ড্ৰ কৰিব পাৰা দ্যাট ইজ নট টাফ একচুৱেলি তোমালোকে যিমান প্ৰেক্টিচ কৰিবা সিমানে তোমালোকে পাৰিবা গতিকে এনসাৰটো লিখোতে তোমালোকে বহুত বেছি এক্সপ্লেইন নকৰি যদি তোমালোকে এইদৰে ষ্ট্ৰাকচাৰ ড্ৰ কৰি আৰু যদি সিম্পলি দুটা এটা লাইনত লিখি দিয়া তেতিয়া হলে তোমালোকে ফুল মাৰ্কস ক্যাৰি কৰিবলৈ পাৰিবা গতিকে তোমালোকে হেতু চাবা যে কেতিয়াবা এক্সপ্লেইন কৰি থাকিলেও তোমালোকৰ এক্সপ্লেনেশনটো যদি অকমানো খেলিমেলি হয় বা কেতিয়াবা এক্সপ্লেনেশনটো চাই পালে মাৰ্ক নিদিবও পাৰে হয়তো এনেকুৱা হ'ব 2 মাৰ্কস আছে 1.5 দিব বা 1 দিব কিয় আমি সেইখিনি মাৰ্কস হেৰুৱাব লাগে ন তোমালোকে এনসাৰ জানাই যে স্টেবিলাইজেশন হয় কিহৰ কাৰণে ৰেজনেন্সৰ কাৰণে ডিলোকেলাইজড হৈ যায় যেটো নেগেটিভ চাৰ্জ আছে সেইখিনি লিখিলা তাৰ পাছত তোমালোকে ইজিলি এই ডায়াগ্ৰাম কেটা ড্ৰ কৰি দিবা ষ্ট্ৰাকচাৰ কেটা ড্ৰ কৰি দিবা হ'ব এতিয়া ফিনল কিয় এসিডিক হয় তোমালোকে গম পালা এতিয়া ফিনলৰ এসিডিটি আকৌ কি হয় ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ আৰু ইলেক্ট্ৰন ডনেটিং গ্ৰুপৰ ওপৰত ডিপেন্ড কৰে এতিয়া প্ৰেজেন্স অফ ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকিলে এসিডিটি কি হ'ব ন electron withdrawing group তেতিয়া কি হ'ব সোৱা resonance delocalization of the negative charge from the phenolate to the oxygen of the paranitro group paranitrophenol has a similar acidity to orthoisomer হেতু বাৰু গম পাইছা অৰ্থ ইয়াত থাকিলে যদি অৰ্থ পজিশন থাকে অৰ্থ পেৰা পজিশন থাকিলে পেৰা মেটা পজিশন থাকিলে মেটা এতিয়া কি হৈছে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থকাৰ কাৰণে অক্সিজেনটো আৰু বেছি ডিলোকেলাইজ হৈছে দেখিছা আগতে অকল ৰিংটোত ঘূৰি আছিল এতিয়া নাইট্ৰো যেটো কম্পাউন্ড আছে তাতো গৈছে সাবস্টিটুয়েন্টটো ঘূৰিছে গতিকে আলটিমেটলি কি হ'ব বেছিকে ডিলোকেলাইজ হোৱা মানে বেছিকে আলটিমেটলি চাৰ্জটো মানে স্প্ৰেড হ'ব গতিকে অক্সিজেনৰ ওপৰত চাৰ্জটো একেবাৰেই নাই মানে বহুত দূৰত আছে নেগেটিভ চাৰ্জটো দেখিছা এই অক্সিজেনটোৰ ওপৰত নাই গতিকে এসিডিটি কি কৰিব ইনক্ৰিজ কৰিব এসিডিটি ইনক্ৰিজ হ'ব যদি ডিলোকেলাইজেশন বেছিকে হয় অক্সিজেনৰ ওপৰত যদি একেবাৰে নেগেটিভ চাৰ্জটো নাথাকে তেতিয়া হলে কি হ'ব presence of electron withdrawing group in phenol increases the acidity of phenol increase কৰিব দেই সেই কথাষাৰ তোমালোকে মনত ৰাখিবা মানে কি তোমালোকে বুজিবলে চাবা যে কিয় ইনক্ৰিজ হ'ল কাৰণ এই নেগেটিভ চাৰ্জটো আগতে যদি অলপ ফোৰ্স লাগিছিলে তাক আহিবৰ কাৰণে মানে বেনজিন ৰিংটো যেটো আছে তালৈ আহিবৰ কাৰণে যদি আগতে অলপ ফোৰ্স দৰকাৰ হৈছিল কিন্তু এতিয়া কি হ'ব যেহেতু অলৰেডি ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপে আছে গতিকে হি অটোমেটিক টানি আনিব মানে যদি টানি আনে তেতিয়া হলে তো ইজিলি হি কি হৈ যাব ডিলোকেলাইজ ইজিলি হ'ব সেই কাৰণে ইনক্ৰিজেস দা এসিডিটি অফ ফিনল by stabilizing the phenoxide ion to যিমানে বেছি stabilize হ'ব সিমানে বেছি তাৰ acidity বাঢ়িব stabilizing the phenoxide ion আৰু তোমালোকক মই আৰু এখন ইমেজ দেখাইছো ইয়াত কি দেখাইছো যে তিনটা থাকিলে অৰ্থ মানে অৰ্থ পজিশন দুটা আছে দুটা অৰ্থ পজিশন আছে আৰু পেৰা পজিশন আছে মানে 1 3 5 ট্ৰাইনাইট্ৰফিনল যদি হয় তাৰ এসিডিটি আৰু বেছি হ'ব মানে যিমানে বেছি ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকিব সিমানে তাৰ এসিডিক স্ট্ৰেংথটো বাঢ়ি যাব তোমালোকক কেতিয়াবা কোৱেশ্চন এনেকে সোধে why নাইট্ৰফিনল is more acidic than phenol তাৰ তোমালোকে ৰিজন দিব পাৰিবা এতিয়া তাৰ ডিলোকেলাইজেশন বেছিকে হ'ব এসিডিটি ইনক্ৰিজ হ'ব কাৰণ হি এটা কি ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ তাৰ পাছত তোমালোকে চাবা যে তোমালোকক কোৱেশ্চনটো কেনেকে সুধিছে what happens when
electron withdrawing group is present in phenol. তেতিয়া তোমালোকে directly লিখিব পাৰিবা because it stabilizes the phenoxide ion more, then it increase the acidity of phenol. কিন্তু তোমালোকক যদি questionটো সোধে why nitrophenol is more acidic than phenol, তোমালোকে তেতিয়া mention কৰিবা যে since nitro group is an electron withdrawing group, that is why it will increase the acidity of phenol by stabilizing the phenoxide ion. তোমালোকে কোনটো সেন্সৰ পৰা এনসাৰটো লিখা হেতুৰ ওপৰত ডিপেন্ড কৰিব। আকৌ তোমালোকক সুধিব পাৰে যে trinitrophenol is more acidic than মানে অকল নাইট্ৰফিনল সুধিব পাৰে, তাত তোমালোকে কবা মানে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ বেছিকে আছে, গতিকে এই ধৰণে তোমালোকৰ এনসাৰবোৰ লিখিব পাৰিবা। এতিয়া ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ হলে যেটো হয়, ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ হলে সেম উল্টা হৈ যাব, কমপ্লিটলি অপোজিট হৈ যাব। দেখিছা, চাৰ্জ অন কনজুগেট বেস ইজ ডিস্টেবিলাইজ। আগতে আমি কৈছিলো যে ষ্টেবিলাইজেশন হয়, এতিয়া কিন্তু ডিস্টেবিলাইজ হৈছে। চোৱা, ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ আছে OCH3, ই কি কৰিছে, ইলেক্ট্ৰন খিনি ডোনেট কৰি দিছে ৰিংটোলে দিয়া লগে লগে অক্সিজেনৰ ওচৰলে যেতিয়া চাৰ্জটো গুচি গৈছে, আলটিমেটলি অলৰেডি নিগেটিভ চাৰ্জ আছে অক্সিজেনৰ ওপৰত, আৰু বেছি নিগেটিভ পাই গল। তাৰ মানে কি, হাইড্ৰোজেনটো ই এৰিলেও আকৌ লৈ লব, মানে ই এৰিব নোৱাৰিব ভালকে। গতিকে তোমালোকে লিখিবা প্ৰেজেন্স অফ ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ ইন ফিনল, it decreases the acidity, decrease কৰে কিন্তু দেই acidity, decreases the acidity। আৰু কেলে acidity decrease হল, কাৰণ ই কি কৰিব নোৱাৰিব, এতিয়া হাইড্ৰোজেনটো এৰিবই নোৱাৰিব, হাইড্ৰোজেন এৰা লগে লগে আকৌ লৈ লব, কাৰণ নিগেটিভ ইমান আছে, গতিকে প্ৰোটনটো লবলৈ চাব। decreases the acidity of phenol by কি হব, destabilizing, মানে stabilize নহয়, destabilizing phenoxide ion। ফিনক্সাইড আয়নটো কি কৰিছে, ডিস্টেবিলাইজ হে কৰিছে। গতিকে তাৰ কাৰণে তোমালোকে কোনবিলাক ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ আৰু কোনবিলাক ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ জানিব লাগিব। তোমালোকক মই এটা কোৱেশ্চন এখিনতে দিও, give some examples of electron withdrawing group and electron donating group। ঠিক আছে, তোমালোকে ইয়াৰ এক্সাম্পল দিবা, এইটো এটা কোৱেশ্চন তোমালোকৰ কাৰণে। তাৰ পাছত এতিয়া তোমালোকক এটা মই দেখাও, এতিয়া তোমালোকে এসিডিক স্ট্ৰেংথটো গম পালা, এলকক্সাইড আয়নৰ তোমালোকে এসিডিক স্ট্ৰেংথটো গম পাইছিলা। এসিডিক স্ট্ৰেংথটো কেনেকে আছিলে, মই ইয়াতে আকৌ এবাৰ লিখি দিছো তোমালোকক ৰিমেম্বৰ কৰাবৰ কাৰণে। এসিডিক স্ট্ৰেংথ অফ এলকক্সাইড দেই কি আছিলে, প্ৰাইমেৰীৰ আটাইতকৈ বেছি আছিলে, হয়নে? RCH2OH আটাইতকৈ বেছি আছিলে, RCHOH, তাৰ পাছত আকৌ কি আছিলে, R, মানে এইটোৱে কি বুজাইছে, প্ৰাইমেৰী, সেকেন্ডাৰী আৰু টাৰচিয়াৰী। গতিকে 1 ডিগ্ৰী আটাইতকৈ বেছি, 2 ডিগ্ৰী, তাৰ পাছত 3 ডিগ্ৰী। মানে ইহঁতে হাইড্ৰোজেন এৰাৰ কেপাচিটিটোৰ ওপৰত ডিপেন্ড কৰিব, ই হাইড্ৰোজেন এৰিব পাৰিব, ই হাইড্ৰোজেন কমকে এৰিব, আৰু 3rd ডিগ্ৰীটোৱে হাইড্ৰোজেন এৰিব সহজতে নোৱাৰিব, কাৰণ আনষ্টেবল হ'ব। এতিয়া কি হ'ব চাবা দেই, মানে কি হ'ব, যেতিয়া তোমাৰ বেছিকে অক্সিজেনৰ ওপৰত যেতিয়া নিগেটিভ চাৰ্জটো বেছিকে থাকিব, তেতিয়া সি হাইড্ৰোজেনটো এৰিব নোৱাৰিব, কাৰণ হাইড্ৰোজেনটো আকৌ লগ লাগি যাব। কিন্তু তোমালোকে এটা অপোজিটকে ভাবা, বেসিক স্ট্ৰেংথটো কি হ'ব, বেসিক স্ট্ৰেংথটো কি হ'ব, হাইড্ৰোজেনটো ল'ব পাৰিব লাগে। ল'ব পৰা কেপাচিটি কাৰ বেছিকে থাকিব, যাৰ ইয়াত নিগেটিভ চাৰ্জটো যাৰ বেছিকে থাকিব। বেসিক স্ট্ৰেংথ অফ এলকক্সাইড কমপ্লিটলি এসিডিক স্ট্ৰেংথতকে কি হৈ যাব, অপোজিট হৈ যাব। গতিকে তোমালোকে এটা পাৰিলে ইটোও পাৰিবা। ইয়াৰ কি হ'ব, O, ইয়াতে তোমাৰ নিগেটিভ চাৰ্জটো বেছিকে থাকিব, গতিকে ই আটাইতকৈ বেছি বেসিক স্ট্ৰেংথ হ'ব। মানে কনজুগেট বেসটোৰ স্ট্ৰেংথটো ওপৰত ডিপেন্ড কৰিব এটা কি হয়। ইয়াতেও কি হ'ব, অলপ বেছিয়ে হ'ব, কিন্তু RCH2OH ৰ O2 কি হৈ যায়, ই পটককে হাইড্ৰোজেনটো ল'ব পাৰে, গতিকে হাইড্ৰোজেনটো যদি পটককে হাইড্ৰোজেনটো সহজতে ল'ব নোৱাৰে, গতিকে ল'ব নোৱাৰিলে কি হ'ব, তাৰ বেসিক স্ট্ৰেংথটো কম হ'ব। বেছিকে ল'ব পাৰিলে, এৰিব পাৰিলে সি এসিডিক বেছি, এৰিব সোনকালে পাৰে, ই এৰিব সোনকালে পাৰে 1 ডিগ্ৰীয়ে, কিন্তু ল'ব সোনকালে নোৱাৰে, কাৰণ এৰিব সোনকালে পাৰিলে আকৌ ল'ব কেনেকে সোনকালে। গতিকে এই উল্টা হৈ যাব কমপ্লিটলি বেসিক স্ট্ৰেংথটো। তোমালোকে সেইটো বস্তু মনত ৰাখিবা, এসিডিক স্ট্ৰেংথ অফ এলকক্সাইড আৰু বেসিক স্ট্ৰেংথ অফ এলকক্সাইড। এতিয়া আৰু এটা তোমালোকক মই পইণ্ট দেখাও, alcohols also act as
alcohols also X নহব act হব act as কি জানানে Bronsted base Bronsted base হিচাপে act কৰে চোৱাচোন তোমালোকে এসিড আৰু বেছৰ কথাটো চোৱা আৰ্হেনিয়াছ মানে কি H+ in H2O OH in H2O Bronsted লৰি হলে কি হয় H+ donor হয় H+ donor হব হি Bronsted এসিড হলে মানে হি H+ donate কৰিব পাৰিব এটো তোমালোকে গম পাইছা যে এসিড হলে কি কৰিব হিহতে ডোনেট কৰিব H+ টো এৰি দিব মানে আৰু যদি হি বেস হয় তেতিয়া হলে H+ টো একসেপ্ট কৰিব লুইস হলে তেনেকে ইলেক্ট্ৰন পেয়াৰ একসেপ্ট কৰে আৰু ইলেক্ট্ৰন পেয়াৰ ডোনেট কৰে গতিকে এতিয়া একসেপ্ট H+ যদি H+ একসেপ্ট কৰিব পাৰে তেতিয়া হলে হি কি হ'ব Bronsted বেস আমি হেতুৱে চাব লাগে এইটো বস্তু আমি এতিয়া চাম এলকহল বিলাকে Bronsted বেস হিচাপে কাম কৰে বুলি কৈছে আমি চাওচোন এতিয়া ROH এটোৱে এলকহল নহয় জানো যদি আমি H2SO4 লগত ৰিয়েক্ট কৰো HSO4 হৈ যাব আৰু H+ ই ৰিলিজ কৰিব পাৰে কাৰণ ই এটা কি হয় এসিড হয় গতিকে ই H+ ৰিলিজ কৰিব H+ ৰিলিজ কৰিব পাৰিব ইয়াৰ পৰা মানে এইখিনি তোমালোকে নিলিখিবা মই জাস্ট দেখাইছো ইয়াৰ পৰা H+ ৰিলিজ কৰিব বুলি যদি ৰিলিজ কৰে ই কি হৈ যায় ইটো লব পাৰে H+ টো লব পাৰে আৰু যদি লব পাৰে তেতিয়া হলে কি হ'ব এনেকে ধৰণে এটা ফৰ্ম কৰিব গতিকে যদি এনেকৈ লব পাৰে কাৰণ ইয়াত লোন পেয়াৰ আছে ইজিলি লব পাৰিব লব পাৰা মানে কি একসেপ্ট কৰিব পাৰিলে একসেপ্ট কৰিব যেতিয়া পাৰে ই কি হ'ব Bronsted বেস হিচাপে হি কাম কৰিব পাৰে হ'ব এইখিনি তোমালোকে ধৰিব পাৰিবা এইখিনি ইয়াতে মই সেন্টেন্সটো লিখি দিও দিস ইজ বিকজ তোমালোকে বুজি পাবা কিয়নো হল পিছতটো পাহৰি যাবা নহলে This is because oxygen has কি আছে lone pair আছে যেটো মই তোমালোকক কৈছো lone pair in lone pairs বুলি লিখিবা এলকহলত থাকিলেও অক্সিজেনৰ কি থাকে lone pair থাকে which আৰু lone pair কি কৰিব পাৰিব proton accept কৰিব পাৰিব which makes the alcohol proton acceptors লোন পেয়াৰ থকা কাৰণে হি কি কৰিব পাৰিলে proton accept কৰিব পাৰিলে আৰু proton accept কৰা মানে কি Bronsted base why alcohol act as Bronsted base সেই কথাষাৰ তোমালোকে ইয়াৰ পৰা ধৰিব পাৰিবা যে এই কোৱেশ্চন এটো এটা কোৱেশ্চন টাইপত তোমালোকক খুদিলে why alcohol act as Bronsted base তোমালোকে তাৰ কাৰণে Bronsted base কি হয় হেতু জানিব লাগিব যেবিলাকে H+ মানে proton accept কৰে গতিকে তোমালোকে এইখিনি এক্সপ্লেইন কৰি দিলে ধুনিয়াকে লিখিব পাৰিবা ইয়াৰ পাছত আমি নেক্সট ক্লাছত কি ষ্টাডি কৰিম নাম্বাৰ বি মানে তোমালোকৰ যেটো ফাৰ্স্ট এ আছিল তাৰ নাম্বাৰ 2 টো আসলতে বি নহয় নাম্বাৰ 2 ৰিঅ্যাকশন ইনভলভিং ক্লিভেজ অফ অক্সিজেন এন্ড হাইড্ৰোজেন বন্ডৰ ভিতৰতে আমি যেটো এসিডিটি চালো তাৰ পাছত আমি মেটেল হাইড্ৰাইড বিলাকৰ ৰিঅ্যাকশন বিলাক চাম এই ৰিঅ্যাকশন খিনি যথেষ্ট আসলতে ইম্পৰ্টেন্ট সেই কাৰণে মই তোমালোকক এটা এটাকে দেখাইছো আৰু একেবাৰে শেষত ফ্লো চাৰ্ট হিচাপত আমি শিকিম বস্তুবিলাক কিন্তু এতিয়া তোমালোকে এইখিনি বস্তু ভালকৈ কাৰণ ইয়াৰ ভিতৰতে সৰু সৰু ঢেৰ পইণ্ট সোমাই আছে এই কাৰণে আমি ভালকৈ শিকিব লাগিব